আপোনাৰ ভোটদানটো হ'ল এটা গণতান্ত্ৰিক অধিকাৰ আৰু এইটো আপোনাৰ সম্পূৰ্ণ গোপনীয়তাৰ বস্তু। আজি আপোনাৰ দল বেছিমাৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচনত আপোনাৰ যি এক আপোনাৰ জঘন্য ঘটনা সংঘটিত কৰিলে কংগ্ৰেছী মহলে, গতিকে এইটো এটা খুবেই নিন্দনীয়। আৰু ৰাইজৰ দ্বাৰা আপোনাৰ নিৰ্বাচিত প্ৰতিনিধি এগৰাকীক আপোনাৰ এনেকৈ ৰাজহুৱাভাৱে অপদস্থ কৰাটো বা বন্ধ কোঠাৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰাটো ইয়াতকৈ আৰু নিকৃষ্ট কাণ্ড একো হ'ব নোৱাৰে। গতিকে এনেকুৱা কাণ্ডৰ দ্বাৰাই প্ৰমাণ কৰে যে কংগ্ৰেছ যে একচুৱেলি গুণ্ডাগিৰিৰ ওপৰত চলে, সিহঁতে যে একটু দমনমূলক নীতি যে প্ৰতিনিধিসকলৰ ওপৰত যে সিহঁতে চলাই থাকে, ইয়াৰ দ্বাৰা এইটো স্পষ্ট হ'ল। গতিকে আজি মই আমাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এইটো বস্তুৰ ওপৰত আপোনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীক আপোনাৰ কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। মানে আজি বেছিমাৰি পঞ্চায়তৰ যিটো আমাৰ এপি প্ৰেচিডেণ্টৰ কাৰণে যিটো আমাৰ বুটাবুটি হ'ল, তাতে মোৰ ৱাইফ জেছমিনা বেগম আছিলে মাজত। তেওঁলোকে ভোট দিছে। এতিয়া ভোটটো অন্ধকাৰত কোনে কাক দিছে কোনেও নাজানে, হয়নে নহয়? তো বেছিমাৰি আইনুল বুলি যে কয় আমাৰ কংগ্ৰেছৰ, তেখেতে মানে চুলেমান বুলি কেণ্ডিডেট এটা তেওঁক ভোট দিবলৈ গৈছিলে। এতিয়া আমি এখেতে কৈছে তেখেতক বোলে ভোট দিছে। এতিয়াতো কোনো দেখা নাই ভোট কোনে দিছে বা নিদিছে। তাৰপিছত ভোট দিয়াৰ পিছত এখেতক লৈ চেণ্টাৰৰ পৰা এই জিলা পৰিষদ মহিবুলৰ ঘৰত লৈ গৈছে আৰু বাকী কাউন্সিলৰবিলাকো লৈ গৈছে। লোৱাৰ পিছত মই বিচাৰি আছোঁ, এখেতক পোৱা নাই। তাৰপিছত সুধিলোঁ যে তেখেতৰ ঘৰত আছে। মই গৈছোঁ, যোৱাৰ পিছত তেওঁলোকে কৈছে এখেতে জেছমিনাই ভোট দিয়া নাই। তাৰপিছত আইনুল আৰু তেওঁৰ কিছুমান কৰ্মীয়ে মোক ধাম ধুম মাৰপিট কৰি আছে। ইয়াতে মাৰিছে, ইয়াতে মুখটো ফুলি গৈছে, ইয়াতে মূৰত মাৰিছে, এইটো ফাটি গৈছে আৰু ইফালে লাঠি গুচি মাৰিছে। এতিয়া মানে আমি ভোট ইহঁতক দিয়া নাই বুলি এনেকৈ মাৰিছে। এতিয়া আমি ভোট দিছোঁ বা নিদিছোঁ, আমিতো চোৰ ডকাইত নহয়, আমাক তেনেকৈ মাৰিব নোৱাৰে। আমি যিহেতু এজন কাউন্সিলৰ হয়, ৰাইজৰ প্ৰতিনিধি হয়, আৰু ইয়াক মাৰিছে। ই যেতিয়া মোক তেনেকৈ মাৰি আছে 4-5জনে, তাৰপিছত ই মানে এনেকৈ মোক সাবটি ধৰাত ইয়াকো মাৰিছে মানে, হা। তো এনেকুৱা মানে গুণ্ডাগিৰি, মানে যিটো গুণ্ডাগিৰি ছিষ্টেম চলিছে। আৰু এতিয়া মানে মোক ভাবুকি দি আছে, যদি মই ব্লকত যাওঁ তেতিয়াহ'লে মোক ঠেং ভাঙি দিব, এনেকুৱা তেওঁলোকৰ পৰা ভাবুকি আহি আছে। মোৰ ভৰি ভাঙি দিব জেছমিনা বেগম। আৰু এতিয়া আমাক মানে মহিবুল যিটো জিলা পৰিষদ, তেওঁৰ ঘৰৰ পৰা মোক লগত আছিলে, গাড়ীৰ ড্ৰাইভাৰ আছিলে জিল্লুল, আৰু আমাৰ পঞ্চায়তৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে মতিউৰ ৰহমান। এওঁলোকে মানে কৈছে গাড়ীত উঠাই লৈ গৈছে, আমাক মংগলদৈত লৈ যাব, কিবা এগ্ৰিমেণ্ট দিব লাগে। কি এগ্ৰিমেণ্ট দিব লাগে, কি লাগে নাজানো। আমি শুনা পালোঁ যে তেওঁলোকে তাত যাই জোৰ জবস্তি কৰিব, 50 লাখ টকা তেনেকুৱা কিবা এগ্ৰিমেণ্ট ল'ব, যে তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ আছে সেইখিনি বহন কৰিব লাগে, এনেকুৱা এটা মানে আমি শুনা পাইছোঁ। আপোনাৰ কাৰ ঘৰত মাৰিলে? এইটো মহিবুল যিটো জিলা পৰিষদৰ ঘৰ, তেওঁৰ ঘৰত মাৰিছে বেছিমাৰি। ক্ষতিপূৰণটো কোনে বিচাৰিছে? ক্ষতিপূৰণ মানে কি, আমাক জোৰ জবস্তি মানে হেৰি কৰিব। এতিয়া আমাক উঠাই লৈ গৈছে, মংগলদৈৰ ফালে লৈ গৈ আছে, ক'ত লৈ যায় কি কৰে। তাৰপিছত আমি আমাৰ নেমচুৰ যিসকল কৰ্মী আছিলে তেওঁলোকক মানে যোগাযোগ কৰিলোঁ, মোৰ ঘৰত যোগাযোগ কৰিছোঁ। তাৰপিছত পুলিচে ৰাস্তাৰ পৰা তেওঁলোকৰ গাড়ী ৰখাই মোক আনি উদ্ধাৰ কৰি আনি এতিয়া মোক থানাত আনিছে, অপহৰণ বুলিয়ে ক'ব পাৰে, থানাত আনিছে। এতিয়া পুলিচে আমাক লৈ এতিয়া মানে হেৰি কৰিলে, মেডিকেল কৰালে। এতিয়া চাওঁ, মই আইনক বিচাৰ দিছোঁ, আইনে যিটো বিচাৰ কৰিব মই সেইটোৱে মানি ল'ম। এফআইআৰ দিয়া হৈছে। ব্লকত দিছিলোঁ। মোৰ নাম জেছমিনা বেগম। ব্লকৰ পৰা বৰুৱাজাৰ 1-2 নম্বৰ বৰুৱাজাৰ আঞ্চলিক। আজি লৈ গ'লে, তেজপুৰৰ পৰা আনিলে, ব্লকত লৈ গ'লে। সিহঁতে গোটেই কংগ্ৰেছৰ মানুহখিনি, গোটেই কাউন্সিলাৰখিনি লৈ গ'লে ভোট দিবৰ কাৰণে। গৈছোঁ, তাতে গৈছোঁ, যাই ভোটখিনি দিছোঁ। মই চুলেমানক কৈ ভোটটো দিছোঁ, তেখেতক নিদিলোঁ। মই ভোটখন চুলেমানক দিলোঁ। দিয়াৰ পিছত আহিলোঁ। অহাৰ পিছত সিহঁতে গাড়ীত কৈ উঠাই লৈ আহিলে সিহঁতৰ ঘৰত, জিলা পৰিষদৰ ঘৰত আনিলে। অনাৰ পিছত মোৰ হাজবেণ্ডে মোক বিচাৰি আছে। যোৱাৰ পিছত তাই গ'লে, মোৰ ওচৰত গ'লে। যোৱাৰ পিছত তাক আইনুলে এটা চৰ মাৰি দিলা গালত। মই তাৰপিছত মই গ'লোঁ তাৰ ওচৰত, গোটেই মানুহখিনি তাক ধৰিলে।
তাৰ ওচৰত যোৱাৰ পিছত মোক এটা মাৰিলে, এইখিনিত মাৰিলে। কোনে মাৰিলে এইটো মই দেখা নাই। সিহঁতে ৱাৰ্কাৰে মাৰিছে নাজানো, মই তাৰ ওচৰত গৈছিলোঁ।